হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি মই তোমালোকৰ লগত আলোচনা কৰিম অসমৰ ইতিহাস, য'ত থাকিব তোমালোকৰ অসমৰ প্ৰাক ঐতিহাসিক যুগ, অসমৰ প্ৰাচীন ইতিহাস, অসমৰ মধ্যযুগীয় ইতিহাস, অসমৰ আধুনিক ইতিহাস, স্বাধীনতাৰ পিছত অসম। এইটো এনেকুৱা এটা ভিডিঅ' হ'বলৈ গৈ আছে যিটো এতিয়ালৈকে নিশ্চয় ইউটিউবত কোনেও দিয়া নাই। মোৰ 100% গেৰাণ্টি আছে, এতিয়ালৈকে কোনেও এই এটা ভিডিঅ'তে অসমৰ সম্পূৰ্ণ ইতিহাস দিয়া নাই নিশ্চয়। মই যেনেকুৱা দিম। ভাল লাগিলে ভিডিঅ'বোৰ লাইক কৰিবা, কমেণ্ট কৰিবা আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবা। স্কিপ নকৰাকৈ একেলগে চাই থাকিবা, নিশ্চয় তোমালোকৰ বহুত হেল্প হ'ব। আৰু অসম তথা গোটেই ভাৰততে যিকোনো এক্সামতে অসমৰ ইতিহাসৰ পৰা বহুত কুৱেশ্যন অহা দেখা যায়। তাৰ কথা আগত ৰাখি আমি যিখিনি কুৱেশ্যন প্ৰস্তুত কৰিছোঁ সকলো এক্সামৰ বাবে উপযোগী হ'ব। অসম পুলিচ, ADRE, SI যিখিনি আছে সকলো এক্সামতে তোমালোকৰ বহুত হেল্প হ'ব। নিশ্চয় একেলগে চাই থাকিবা, নিশ্চয় ভাল লাগিব স্কিপ নকৰাকৈ। অ'কে, আজিৰ প্ৰথমটো কুৱেশ্যন লৈছোঁ। আজি আমি 200ৰো অধিক কুৱেশ্যন আৰু এনচাৰ এই এটা ভিডিঅ'তে কমপ্লিট কৰিবলৈ চেষ্টা কৰিম। একেলগে চাই থাকিবা, নিশ্চয় ভাল লাগিব। আজিৰ প্ৰথমটো কুৱেশ্যন, অসমৰ ইতিহাসক কেইটা যুগত ভাগ কৰিব পাৰি? এইটো হ'ল অসমৰ ইতিহাসক আমি 4টা যুগত ভাগ কৰিব পাৰি। প্ৰথমটো হ'ল প্ৰাচীন যুগ, দ্বিতীয়টো হ'ল মধ্যযুগীয় যুগ, তৃতীয়টো হ'ল ঔপনিৱেশিক যুগ আৰু চতুৰ্থটো হ'ল উত্তৰ ঔপনিৱেশিক যুগ। ছেকেণ্ডটো কুৱেশ্যন হ'ল প্ৰাগজ্যোতিষপুৰৰ আদিম ৰজা কোন আছিল? এইটো সকলোৱে জানা। প্ৰাগজ্যোতিষপুৰৰ আদিম ৰজা আছিল মহিৰংগ দানৱ। প্ৰাগজ্যোতিষপুৰৰ প্ৰথম ৰজা মহিৰংগ দানৱ। মহিৰংগ দানৱক প্ৰথম ৰজা বুলি কোৱা হয় প্ৰাগজ্যোতিষপুৰৰ। তৃতীয়টো কুৱেশ্যন, তলৰ কোনখন মহাকাব্যক অসমৰ প্ৰাক ঐতিহাসিক যুগৰ সৰ্বোচ্চ উৎস হিচাপে গণ্য কৰা হয়? ক নম্বৰটো মহাভাৰত, হৰ্ষচৰিত, কালিকা পুৰাণ, অৰ্থনীতি। সকলোৱে জানা এইটো শুদ্ধ উত্তৰ হ'ব কালিকা পুৰাণ। 4 নম্বৰটো ৰামায়ণ আৰু মহাভাৰতত উল্লেখিত অসমৰ প্ৰাচীন নাম কি আছিল? এইটো সকলোৱে জানা প্ৰাগজ্যোতিষপুৰ। নেক্সটটো লৈছোঁ। 5 নম্বৰটো নৰকাসুৰে কোনটো বংশ প্ৰতিষ্ঠা কৰিছিল? শুদ্ধ উত্তৰ হ'ব ভৌম বংশ। ঘটকাসুৰক হত্যা কৰিছিল। ঘটকাসুৰক কোনে হত্যা কৰিছিল? শুদ্ধ উত্তৰ হ'ব নৰকাসুৰে। প্ৰাক ইতিহাসৰ সূত্ৰ অনুসৰি নৰকাসুৰৰ মাতৃ কোন আছিল? অপশ্যনসমূহৰ ভিতৰত ধৰিত্ৰী হ'ব শুদ্ধ উত্তৰ। দ্বিতীয়টো আছে হিড়িম্বা, উষা, উলুপি। শুদ্ধ উত্তৰ হ'ব ধৰিত্ৰী। ধৰিত্ৰী বুলি কয়। 8 নম্বৰটো তলৰ কোনটো পুৰাণ অনুসৰি কামৰূপ কেন্দ্ৰত কামাখ্যাৰ মন্দিৰ আছিল? অপশ্যনসমূহ বিষ্ণু পুৰাণ, কালিকা পুৰাণ, শিৱ পুৰাণ, যোগিনী তন্ত্ৰ। আমাৰ শুদ্ধ উত্তৰ হ'ব কালিকা পুৰাণ। 9 নম্বৰটো ৰাণাপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু হৌমাৰ পীঠ প্ৰাচীন কামৰূপৰ 4টা বিভাগ আছিল। তলৰ কোনটো ঐতিহাসিক ৰচনাত এই 4টা বিভাজনৰ বিষয়ে উল্লেখ আছে? আমাৰ অপশ্যনসমূহ আছে যোগিনী তন্ত্ৰ, কালিকা পুৰাণ, বিষ্ণু পুৰাণ, মহাভাৰত। আমাৰ শুদ্ধ উত্তৰ হ'ব যোগিনী তন্ত্ৰ। নেক্সট লৈছোঁ 9 নম্বৰটো মহাভাৰতৰ মহাকাব্য মতে কুৰুক্ষেত্ৰৰ যুদ্ধৰ সময়ত প্ৰাগজ্যোতিষপুৰৰ ৰাজ্য কোনে শাসন কৰি আছিল? শুদ্ধ উত্তৰ হ'ব ভগদত্ত। কোন কামৰূপ ৰজাই কুৰুক্ষেত্ৰৰ যুদ্ধত অংশ লৈছিল? মহাভাৰতৰ যুদ্ধত। শুদ্ধ উত্তৰ হ'ব ভগদত্ত। সকলোৱে জানা কুৰুক্ষেত্ৰৰ যুদ্ধত ভগদত্তই কাৰ পক্ষত যুদ্ধ কৰিছিল? শুদ্ধ উত্তৰ হ'ব কৌৰৱৰ পক্ষত। ভগদত্তৰ হাতীটোৰ নাম কি আছিল? ঐৰাৱত বা সুপ্ৰতিকা। ভানুমতী ভগদত্তৰ কন্যাৰ বিয়া হৈছিল কাৰ লগত? শুদ্ধ উত্তৰ হ'ব দুৰ্যোধনৰ লগত। গুৱাহাটীৰ দীঘলী পুখুৰীৰ লগত জড়িত? শুদ্ধ উত্তৰ হ'ব ভগদত্ত। কুৰুক্ষেত্ৰ যুদ্ধত ভগদত্তক হত্যা কৰিছিল? শুদ্ধ উত্তৰ হ'ব অৰ্জুনে। প্ৰাচীন কালত বিদৰ্ভৰ ৰজা কোন আছিল? শুদ্ধ উত্তৰ হ'ব ভীষ্মক। ৰুক্মিণী ৰাজকুমাৰী আছিল। ৰুক্মণী ক'ৰ ৰাজকুমাৰী আছিল?
শুদ্ধ উত্তৰ হ'ব বিদৰ্ভৰ। ৰুক্মিণীৰ কাৰ কন্যা আছিল? শুদ্ধ উত্তৰ হ'ব ভীষ্মকৰ কন্যা আছিল। কুণ্ডিল নদীৰ পাৰত কোনে নিৰ্মাণ কৰিছিল কুণ্ডিল নগৰ? শুদ্ধ উত্তৰ হ'ব ভীষ্মক, ৰজা ভীষ্মকে। নৰকাসুৰৰ সেনাপতি মুৰাক কোনে হত্যা কৰিছিল? শুদ্ধ উত্তৰ হ'ব শ্ৰীকৃষ্ণই। এই শ্ৰীকৃষ্ণই সেনাপতি মুৰাক হত্যা কৰি মুৰাৰী উপাধি লৈছিল। কালত কুণ্ডিল নগৰ কি নামেৰে পৰিচিত আছিল? শুদ্ধ উত্তৰ হ'ব ভীষ্মক নগৰ। মধ্য অসমত নৰকাসুৰৰ সমসাময়িক কোন আছিল? শুদ্ধ উত্তৰ হ'ব বানাহৰ। শ্ৰীকৃষ্ণ যেতিয়া নাতি অনিৰুদ্ধক উদ্ধাৰৰ বাবে আহিছিল তেতিয়া তলৰ কোন ৰজাই তেজপুৰত শাসন কৰি আছিল? বহুত ৰজা আছিল, তাৰ পৰা শুদ্ধ উত্তৰ হ'ব বান ৰজা। 24 নম্বৰ, কিংবদন্তি অনুসৰি শোণিতপুৰৰ শক্তিশালী অসুৰ ৰজা বানাহৰৰ আছিল। বানাহৰৰ কি আছিল? 1000 আৰ্মছ আছিল। আৰ্মছ অৰ্থাৎ বাহু বা অস্ত্ৰ। কোনে অনিৰুদ্ধক অলৌকিক শক্তিৰ যোগেদি দ্বাৰকাৰ পৰা অপহৰণ কৰি আনিছিল? শুদ্ধ উত্তৰ হ'ব চিত্ৰলেখা। অনিৰুদ্ধৰ নাতি আছিল শ্ৰীকৃষ্ণ। অসুৰ ৰজা বানৰ কন্যা উষা আৰু ৰাজকুমাৰ অনিৰুদ্ধৰ গোপন বিবাহক কি বুলি জনা যায়? শুদ্ধ উত্তৰ হ'ব গন্ধৰ্ব। শোণিতপুৰৰ ৰজা বানাসুৰৰ কাৰ এজন মহান ভক্ত আছিল? শুদ্ধ উত্তৰ হ'ব শিৱ। শোণিতপুৰৰ ৰজা বানাসুৰ কাৰ এজন মহান ভক্ত আছিল? শিৱৰ মহান ভক্ত আছিল। তেজপুৰৰ মহাভৈৰৱ আৰু ৰুদ্ৰপথ মন্দিৰ কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল? শুদ্ধ উত্তৰ হ'ব বানাহৰ। শংকৰ মন্দিৰ কোনে নিৰ্মাণ কৰা বুলি ধাৰণা কৰা হৈছে? শুদ্ধ উত্তৰ হ'ব নৰশংকৰ। প্ৰাচীন নগৰ বেংমাৰা বৰ্তমান কি নামেৰে জনা যায়? তিনিচুকীয়া। তলৰ কোনজন প্ৰাচীন প্ৰাগজ্যোতিষৰ আটাইতকৈ শক্তিশালী আৰু প্ৰখ্যাত ৰজা আছিল? অপশ্যনসমূহ শতকাসুৰ, সম্বাসুৰ, ৰত্নাসুৰ, নৰকাসুৰ। শুদ্ধ উত্তৰ হ'ব নৰকাসুৰ। অসমৰ আদিম বাসিন্দা কোন লোক আছিল? শুদ্ধ উত্তৰ হ'ব বড়োসকল। প্ৰাচীন অসমৰ যুদ্ধৰ প্ৰধান অস্ত্ৰ তলৰ কোনটো আছিল? আশিক, পৰশু, যদু, খন্দৰ্ব। শুদ্ধ উত্তৰ হ'ব পৰশু। তলৰ কোনটো ঠাই জ্যোতিষৰ বাবে বিখ্যাত আছিল? শুদ্ধ উত্তৰ হ'ব প্ৰাগজ্যোতিষপুৰ। কোনখন চহৰক পূব জ্যোতিষৰ নগৰ বুলি কোৱা হয়? প্ৰাগজ্যোতিষপুৰক। শোণিতপুৰ কোন ৰজাৰ ৰাজধানী আছিল? শুদ্ধ উত্তৰ হ'ব বান ৰজা। বান ৰজাৰ পিতৃ আছিল? শুদ্ধ উত্তৰ হ'ব বালি। অসমৰ বৰ্মন বংশৰ প্ৰথম শাসক কোন আছিল? পুষ্যবৰ্মন। তলৰ কোনটো বংশ বৰ্মন বংশৰ আগৰ? ভৌম বংশ, পাল বংশ, বৰ্মন বংশ, কোচ বংশ। শুদ্ধ উত্তৰ হ'ব ভৌম বংশ। অসমত বৰ্মন বংশ কোন শতিকাৰ আশে পাশে প্ৰতিষ্ঠা হৈছিল? 4th চেঞ্চুৰীৰ আশে পাশে। বৰ্মন বংশৰ আটাইতকৈ শক্তিশালী ৰজা কোন আছিল? শুদ্ধ উত্তৰ হ'ব ভাস্কৰ বৰ্মন। পুষ্যবৰ্মনে বৰ্মন বংশ প্ৰতিষ্ঠা কৰিছিল 350 AD। ভাস্কৰ বৰ্মনৰ দিনত কোনজন চীনা পৰিভ্ৰমণকাৰীয়ে অসম ভ্ৰমণ কৰিছিল? হিউৱেন চাঙে। প্ৰাচীন কামৰূপ ৰাজ্যৰ ৰাজধানী কি? শুদ্ধ উত্তৰ হ'ব প্ৰাগজ্যোতিষপুৰ। কোন প্ৰাচীন গ্ৰন্থত কামৰূপ ৰাজ্যৰ কথা উল্লেখ আছে? মহাভাৰতত। কামৰূপত বৰ্মন বংশৰ পাছত কোনটো বংশ আহিছিল? শালস্তম্ভ বংশ। শালস্তম্ভ বংশৰ প্ৰথম শাসক কোন আহিছিল? শালস্তম্ভ নিজেই। কোনটো বংশই শালস্তম্ভ বংশৰ পিছত আহিছিল? পাল বংশ। কামৰূপত পাল বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? ব্ৰহ্মপাল। কামৰূপ ৰজাসকল মূলতঃ কোন ধৰ্মৰ পৃষ্ঠপোষক আছিল? শুদ্ধ উত্তৰ হ'ব হিন্দুজিম। শালস্তম্ভ বংশৰ ৰাজধানী আছিল? শুদ্ধ উত্তৰ হ'ব সৰুবেশ্বৰ। পাল বংশৰ পিছত কোন বংশই অসমত শাসন কৰিছিল? শুদ্ধ উত্তৰ হ'ব আহোমসকলে। কোনটো শিলালিপিত ভাস্কৰ বৰ্মনৰ গৌড়ৰ বিজয়ৰ কথা উল্লেখ আছে? নিদানপুৰ কপাৰ প্লেটত। বৰ্মন বংশৰ কোনজন ৰজাক মহাৰাজা ধীৰাজ নামেৰেও পৰিচিত আছিল? পুষ্যবৰ্মন। কুমাৰ ৰজা উপাধি দিয়া হৈছিল? শুদ্ধ উত্তৰ হ'ব
ভাস্কৰ বৰ্মনৰ। উত্তৰ ভাৰতৰ ভাস্কৰ বৰ্মনৰ সমসাময়িক কোন আছিল? শুদ্ধ উত্তৰ হ'ব হৰ্ষবৰ্ধন। হংসবেগা কোন আছিল? শুদ্ধ উত্তৰ হ'ব বৰ্মন বংশৰ কটকী। ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ পঠোৱা ৰাষ্ট্ৰদূত কোন আছিল? শুদ্ধ উত্তৰ হ'ব হংসবেগা। কামৰূপৰ বিষয়ে উল্লেখ থকা হিউৱেন চাঙৰ কিতাপখনৰ নাম কি আছিল? শুদ্ধ উত্তৰ হ'ব চিউ কি। ভাস্কৰ বৰ্মনৰ পৰা হিউৱেন চাঙে গ্ৰহণ কৰা একমাত্ৰ উপহাৰটো আছিল? শুদ্ধ উত্তৰ হ'ব এটা কেপ। ভাস্কৰ বৰ্মনৰ পৰা গ্ৰহণ কৰা উপহাৰটো আছিল হোলালী। হিউৱেন চাঙৰ মতে কামৰূপৰ পৰিধি আছিল 1700 মাইলছ। নগৰ জাৰি খানিকাৰ গাঁও শিলালিপি কোনটো বংশৰ? বৰ্মন বংশৰ। ভাস্কৰ বৰ্মনে মহান ধৰ্মীয় পৰিষদত অংশগ্ৰহণ কৰে কনৌজৰ। লৰ্ড অৱ দি ম্লেচ্ছা উপাধি দিয়া হৈছিল শালস্তম্ভক। শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক শালস্তম্ভক নিজকে। তলৰ কোনটো প্ৰাণীক কামৰূপৰ প্ৰাচীন ৰজাসকলৰ ৰাজপ্ৰতীক হিচাপে ব্যৱহাৰ কৰা হৈছিল? হাতী, বাঘ, গৰু, গড়। শুদ্ধ উত্তৰ হ'ব হাতী। ম্লেচ্ছা বংশৰ শেষ শাসক কোন আছিল? শুদ্ধ উত্তৰ হ'ব ত্যাগ সিংহ। কোন শতিকাৰ পাল বংশৰ অস্তিত্ব আহিছিল? শুদ্ধ উত্তৰ হ'ব 9th century। কামৰূপৰ পাল বংশৰ প্ৰথম ৰজা আছিল? শুদ্ধ উত্তৰ হ'ব ব্ৰহ্মপাল। পাল বংশৰ ৰাজধানী আছিল? শুদ্ধ উত্তৰ হ'ব দুৰ্জয়া। কোন পাল ৰজাই ব্ৰহ্মপুত্ৰৰ পাৰত শ্ৰী দুৰ্জয়াক ৰাজধানী নিৰ্মাণ কৰিছিল? শুদ্ধ উত্তৰ হ'ব ৰত্নপাল। হয়গ্ৰীৱ মাধৱ মন্দিৰ প্ৰথম নিৰ্মাণ কৰিছিল? শুদ্ধ উত্তৰ হ'ব পালসকলে। কামৰূপৰ পাল বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিল? শুদ্ধ উত্তৰ হ'ব ধৰ্মপাল। কাছাৰৰ প্ৰাচীন নাম কি আছিল? শুদ্ধ উত্তৰ হ'ব হিডিম্বা। পাল বংশৰ লোকসকলে কামাখ্যা দেৱীৰ পূজা কৰিছিল। শালস্তম্ভ বংশৰ উল্লেখযোগ্য ৰজা আছিল হৰ্ষদেৱ। কোন চনত বংগ চুলতানে প্ৰথমে অসমত আক্ৰমণ কৰিছিল? 1206 চনত। অসমত কোন শাসকে 1206 চনত বংগ চুলতানৰ প্ৰথম আক্ৰমণতাৰ সন্মুখীন হৈছিল? ৰজা পৃথু। 1206 চনত বংগ চুলতানৰ অসমত আক্ৰমণৰ কোন নেতৃত্ব আছিল? মহম্মদ বিন বখতিয়াৰ খিলিজী। বখতিয়াৰ খিলিজী আছিল কাৰ এজন মিলিটাৰী জেনেৰেল? কুতুবুদ্দিন আইবাক। 1206 চনত বখতিয়াৰ খিলিজীয়ে অসমৰ ওপৰত আক্ৰমণৰ প্ৰধান উদ্দেশ্য কি আছিল? শুদ্ধ উত্তৰ হ'ব ভূখণ্ডৰ সম্প্ৰসাৰণ। অসমত বখতিয়াৰ খিলিজীৰ প্ৰচাৰৰ ফলাফল কি হ'ল? শুদ্ধ উত্তৰ হ'ব তেওঁ পৰাজয় হৈছিল। কোন বছৰত চুকাফাই আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল? 1228 এডিত। আহোমসকল প্ৰথমে ক'ৰ পৰা আহিছিল? মহমুঙৰ পৰা আহিছিল। আহোমসকল অসমত প্ৰৱেশ কৰিছিল পাটকাই ৰেঞ্জৰ থ্ৰুদি। চুকাফা অসমলৈ অহাৰ সময়ত মৰাণৰ ৰজা কোন আছিল? শুদ্ধ উত্তৰ হ'ব বদৌচা। কোন বছৰত চুকাফাই চৰাইদেউত আহোমৰ ৰাজধানী নিৰ্মাণ কৰিছিল? 1253 চনত। কোনজন আহোম ৰজাই অসমত বুৰঞ্জী লিখা প্ৰৱৰ্তন কৰিছিল? চুকাফাই। বুঢ়াগোহাঁই আৰু বৰগোহাঁইৰ পদ কোন আহোম ৰজাৰ সময়ৰ পৰাই আছিল? বুঢ়াগোহাঁই আৰু বৰগোহাঁই পদ কোন আহোম ৰজাৰ সময়ৰ পৰাই আছিল? শুদ্ধ উত্তৰ হ'ব চুকাফা। কোন বছৰত চুকাফাৰ মৃত্যু হৈছিল? 1268 এডিত। তলৰ কোনটো আহোম জনগোষ্ঠীৰ পৰম্পৰাগত উৎসৱ? মেডাম মেফি। কোন আহোম ৰজাক শ্ৰেষ্ঠ বুলি গণ্য কৰা হয়? ৰুদ্ৰ সিংহক। কোনজন আহোম ৰজাক বামুণী কোঁৱৰ নামেৰেও পৰিচিত হৈছিল? চুডাংফা। আহোম ৰজাসকলক সম্বোধন কৰিবলৈ কি উপাধি ব্যৱহাৰ কৰা হৈছিল? স্বৰ্গদেউ। কোনজন আহোম শাসকে আহোম ৰাজ্যৰ ৰাজধানী চৰাইদেউৰ পৰা গড়গাঁৱলৈ স্থানান্তৰিত কৰিছিল? শুদ্ধ উত্তৰ হ'ব চুকলেংমুং। তলৰ কোনটো আহোমসকলে বিকশিত কৰা পৰম্পৰাগত প্ৰশাসনিক ব্যৱস্থা? শুদ্ধ উত্তৰ হ'ব পাইক ছিষ্টেম। শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোম সৈন্যক কোনে নেতৃত্ব দিছিল? শুদ্ধ উত্তৰ হ'ব লাচিত বৰফুকন। কোন আহোম শাসকে শিৱসাগৰত শিৱদৌল নিৰ্মাণ কৰিছিল? শুদ্ধ উত্তৰ হ'ব শিৱসিংহ। আহোম বংশৰ শেষ ৰজা কোন আছিল? শুদ্ধ উত্তৰ হ'ব পুৰন্দৰ সিংহ। আহোম ৰাজত্বৰ সমাধিৰ টিলাবোৰক কি বুলি কোৱা হৈছিল? শুদ্ধ উত্তৰ হ'ব মৈদাম।
চুদাংফাক কিয় বামুণী ৰজা বুলি কোৱা হৈছিল? কাৰণ তেওঁ এটা ব্ৰাহ্মণ পৰিয়ালত ডাঙৰ দীঘল হৈছিল। শৰাইঘাটৰ যুদ্ধ 1671 চনত আহোম আৰু কোনজন মোগলৰ শাসনৰ মাজত হৈছিল? ঔৰংগজেব। আহোম ৰাজত্বকালত মোৱামৰীয়া বিদ্ৰোহ মূলতঃ কোনটো সম্প্ৰদায়ৰ নেতৃত্ব আছিল? শুদ্ধ হ'ব মাটক বা মটক বা মাটক একে। দুটা সমতাৰ মাজত গিলাজাৰী ঘাট সন্ধি স্বাক্ষৰিত হৈছিল আহোম আৰু মোগলৰ মাজত। কোন আহোম ৰজাই ৰাজধানী গড়গাঁৱৰ পৰা ৰংপুৰলৈ স্থানান্তৰিত কৰিছিল? শুদ্ধ হ'ব ৰুদ্ৰসিংহ। 1226 চনত ইয়াণ্ডাবু সন্ধিৰ ফলত অসমত কোনখন ৰাজ্যৰ শাসনৰ অন্ত পৰিল? শুদ্ধ হ'ব আহোম। অসমৰ লোকসকল কোন জনগোষ্ঠীৰ আছিল? শুদ্ধ হ'ব টাই জনগোষ্ঠীৰ। অসমৰ আধুনিক ৰাজধানী ৰংপুৰৰ স্থানান্তৰিত কাক বুলি গণ্য কৰা হয়? শুদ্ধ হ'ব ৰুদ্ৰসিংহ। কোচ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? শুদ্ধ হ'ব শিৱসিংহ। বিশ্বসিংহ। হিন্দু ধৰ্ম গ্ৰহণ কৰা প্ৰথম আহোম ৰজা কোন আছিল? শুদ্ধ হ'ব জয়ধ্বজ সিংহ। নাৰায়ণৰ দিনত কোচ ৰাজ্যৰ ৰাজধানী কি আছিল? শুদ্ধ হ'ব কোচবিহাৰ। কোনজন মোগল শাসকে মিৰ্জুমলাক অসম আক্ৰমণ কৰিবলৈ পঠিয়াইছিল? শুদ্ধ হ'ব ঔৰংগজেব। আহোম ৰাণীয়ে স্বামীৰ বাবে প্ৰাণ আহুতি দিছিল? সতী জয়মতী। অৱশেষত কোন বছৰত আহোম ৰাজ্য ব্ৰিটিছ ভাৰতৰ লগত সংযুক্ত হ'ল? 1826 চনত। খেন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? নীলধ্বজ। গিয়াছুদ্দিন আউলিয়াৰ সৈতে জড়িত পোৱামক্কা অফ হাজো। অসমলৈ প্ৰব্ৰজন কৰাৰ আগতে আহোমসকলৰ উৎপত্তি পৃথিৱীৰ কোনটো প্ৰান্তৰ পৰা হৈছিল? শুদ্ধ হ'ব চীনা। মণিকৰ্ণেশ্বৰ পাহাৰৰ সমীপৰ কনাই বৰচী শিলালিপিত লিখা হৈছিল এছামিজ লেংগুৱেজ। কোনজন আহোম স্বৰ্গদেৱে বৰপাত্ৰ গোহাঁইৰ পদ সৃষ্টি কৰিছিল? শুদ্ধ হ'ব চুহুংমুং। কোনজন আহোম স্বৰ্গদেৱে বৰপাত্ৰ গোহাঁইৰ পদৰ সৃষ্টি কৰিছিল? শুদ্ধ হ'ব চুহুংমুং। কোনজন আহোম ৰজাই প্ৰথম সংগঠিত জনগণনা কৰিছিল? চুহুংমুং। প্ৰথম বৰপাত্ৰ গোহাঁই কোন আছিল? শুদ্ধ হ'ব কনচেং বৰপাত্ৰ গোহাঁই। কোনজন আহোম শাসকে প্ৰথমে কছাৰী ৰজাক থাপিতা আৰু সঞ্চিতা বুলি ৰূপান্তৰিত কৰিছিল? শুদ্ধ হ'ব চুহুংমুং। শদিয়াখোৱা গোহাঁই আছিল এজন ফ্ৰণ্টিয়াৰ অফিচাৰ। কাৰ বিৰুদ্ধে যুদ্ধত আহোমসকলে প্ৰথমবাৰৰ বাবে বাৰুদ ব্যৱহাৰ কৰিছিল? শুদ্ধ হ'ব দুৰ্বাসৰ যুদ্ধত। খুৰা ৰজা নামেৰে পৰিচিত আহোম বংশৰ কোনজন ৰজা? শুদ্ধ হ'ব চুকাফা। কোচ বংশৰ প্ৰথম ৰজা কোন আছিল? শুদ্ধ হ'ব বিশ্বসিংহ। ৰজা বিশ্বসিংহৰ পিতৃ কোন আছিল? শুদ্ধ হ'ব হৰিয়ামণ্ডল। গোহাঁই কমল আলি হ্ৰদটো কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল? শুদ্ধ হ'ব নৰনাৰায়ণ। আহোম ৰজাৰ দিনত শদিয়াখোৱা গোহাঁইৰ পদৰ সৃষ্টি হৈছিল? কোন আহোম ৰজাৰ দিনত শদিয়াখোৱা গোহাঁইৰ সৃষ্টি হৈছিল? শুদ্ধ হ'ব চুহুংমুং। কোন আহোম ৰজাই কছাৰীক পৰাস্ত কৰি ৰাজধানী মাইবঙলৈ স্থানান্তৰিত কৰিছিল? শুদ্ধ হ'ব চুহুংমুং। টুংখুঙীয়া বুৰঞ্জী কোনে লিখিছিল? শুদ্ধ হ'ব শ্ৰীনাথ দৌৰা বৰবৰুৱা। কোন আহোম ৰজাই কছাৰীক পৰাস্ত কৰি ৰাজধানী মাইবঙলৈ স্থানান্তৰিত কৰিছিল? শুদ্ধ হ'ব চুহুংমুং। টুংখুঙীয়া বুৰঞ্জী কোনে লিখিছিল? শুদ্ধ হ'ব শ্ৰীনাথ দৌৰা বৰবৰুৱা। পুৰুষোত্তম বিদ্যাবাগীশৰ দ্বাৰা সংকলিত ৰত্নমালা হৈছে গ্ৰামাৰ অৰ্থাৎ ব্যাকৰণ। কোনজন আহোম ৰজাই চুতীয়া ৰাজ্যক পৰাস্ত কৰিছিল? শুদ্ধ হ'ব চুহুংমুং। চুতীয়া ৰাজ্যৰ শেষ শাসক কোন আছিল? শুদ্ধ হ'ব নীতিপাল। কোচ বংশৰ আটাইতকৈ শক্তিশালী শাসক কোন আছিল? শুদ্ধ হ'ব নৰনাৰায়ণ। গিলাজাৰী ঘাট সন্ধিৰ সময়ত 1663 চনত আহোম ৰজা কোন আছিল? শুদ্ধ হ'ব জয়ধ্বজ সিংহ। কোনজন আহোম ৰজাই বশিষ্ঠ মন্দিৰ নিৰ্মাণ কৰিছিল? শুদ্ধ হ'ব ৰাজেশ্বৰ সিংহ। কোনজন আহোম ৰজাই কাৰেংঘৰ নিৰ্মাণ কৰিছিল? শুদ্ধ হ'ব ৰাজেশ্বৰ সিংহ। কোনজন ৰজাৰ ৰাজত্বকালত নৱগ্ৰহৰ মন্দিৰ নিৰ্মাণ কৰা হৈছিল? শুদ্ধ হ'ব ৰাজেশ্বৰ সিংহ। লতাকটা ৰণৰ যুদ্ধ হৈছিল কাৰ ৰাজত্বকালত? শুদ্ধ হ'ব ৰাজেশ্বৰ সিংহ। চকৰি ফেটি বুৰঞ্জী লিখিছিল? শুদ্ধ হ'ব নুমলী বৰগোহাঁই। মোৱামৰীয়া বিদ্ৰোহৰ প্ৰথম পৰ্যায় আৰম্ভ কৰা হৈছিল? শুদ্ধ হ'ব 1769 চনত।
কোন বছৰত দ্বিতীয়বাৰৰ বাবে মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হৈছিল? উত্তৰটো হ'ব 1882 চনত। তৃতীয় পৰ্যায়ৰ মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল। উত্তৰটো হ'ব 1786 চনত। মোৱামৰীয়া বিদ্ৰোহৰ শেষ মোৱামৰীয়া নেতা কোন আছিল? উত্তৰটো হ'ব সৰ্বানন্দ সিংহ। সৰ্বানন্দ সিংহ ৰজা আছিল। উত্তৰটো হ'ব মাটাকৰ ৰজা আছিল। কোন আহোম ৰজাৰ ৰাজত্বকালত মোৱামৰীয়া বিদ্ৰোহৰ অন্ত পৰিল? উত্তৰটো হ'ব কমলেশ্বৰ সিংহ। দ্বিতীয় বাৰ্মিজ আক্ৰমণ কোন বছৰত সংঘটিত হৈছিল? উত্তৰটো হ'ব 1819 চনত। প্ৰথম হৈছিল 1817 চনত, দ্বিতীয় হ'ল 1819 আৰু তৃতীয় হ'ল 1821 চনত। আহোম যুগৰ সৰ্বশ্ৰেষ্ঠ কবি কোন বুলি গণ্য কৰা হয়? কবিৰাজ চক্ৰৱৰ্তী। আহোমৰ মুদ্ৰাৰ আকৃতি কেনে আছিল? অক্টাংগেল। আহোম ৰাজত্বকালত ব্যৱহৃত মুদ্ৰাক টাক্কা বোলা হৈছিল। কোনজন আহোম ৰজাৰ ৰাজত্বকালত আটাইতকৈ কম 21 দিন আছিল? চামগুৰীয়া ৰজা। মৰংগী খোৱা গোহাঁই গভৰ্ণৰ আছিল। উত্তৰটো হ'ব মৰংগী প্ৰভিন্স। বিছানং কোন আছিল? উত্তৰটো হ'ব চেংফো চিফ। আহোমৰ কিংবদন্তি অনুসৰি খুন লং আৰু খুন লাইৰ নাতি কোন আছিল? উত্তৰটো হ'ব লেংডন। আহোমসকলে নিজৰ অন্তিম ৰাজধানী প্ৰতিষ্ঠা কৰিছিল। উত্তৰটো হ'ব যোৰহাট। কোন বছৰত প্ৰথম এংলো বাৰ্মিজ যুদ্ধ হৈছিল? উত্তৰটো হ'ব 1824 চনত। অসমত বুৰঞ্জী লিখা কোনে প্ৰৱৰ্তন কৰিছিল? উত্তৰটো হ'ব আহোমসকলৰ চুকাফাই। আহোম ৰজাৰ মুখ্য ৰাণী কি নামেৰে জনাজাত আছিল? বৰকুঁৱৰী। কোন বছৰত চুকাফাই চৰাইদেউত আহোমৰ ৰাজধানী নিৰ্মাণ কৰিছিল? উত্তৰটো হ'ব 1253 চনত। এইটো আগতে গৈছে আমাৰ। সমতা ৰাজ্যৰ প্ৰথম শাসক কোন আছিল? উত্তৰটো হ'ব সন্ধ্যা। কোন বছৰত অসম বংগৰ পৰা বিচ্ছিন্ন হৈ মুখ্য আয়ুক্তৰ প্ৰদেশ হ'ল? 1874 চনত। অসম কোনটো সময়ছোৱাত কোম্পানীৰ ৰাজ নামেৰে জনাজাত আছিল? 1826 চনৰ পৰা 1858 চনলৈকে। অসমত কেতিয়া বাংলা ভাষাৰ প্ৰচলন হৈছিল? উত্তৰটো হ'ব 1834 চনত। বাংলা ভাষাৰ ঠাইত কেতিয়া আকৌ অসমীয়া ভাষা প্ৰৱৰ্তন কৰা হৈছিল? উত্তৰটো হ'ব 1873 চনত। অসমীয়া ভাষা উন্নতি সাধিনী সভা কেতিয়া গঠন হৈছিল? উত্তৰটো হ'ব 1888 চনত। অসম ছাত্ৰ সন্মিলন মুখপত্ৰখনৰ নাম কি আছিল? উত্তৰটো হ'ব মিলন। সদৌ অসম ৰায়ত সভা কেতিয়া প্ৰতিষ্ঠা হৈছিল? উত্তৰটো হ'ব 1933 চনত। জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল? উত্তৰটো হ'ব চন্দ্ৰ কুমাৰ আগৰৱালা। 1903 চনত অসম সংস্থা গঠন হৈছিল। উত্তৰটো হ'ব মাণিক চন্দ্ৰ বৰুৱা। অসম ছাত্ৰ সন্মিলন কেতিয়া গঠন হৈছিল? উত্তৰটো হ'ব 1916 চনত। ফুলগুৰি সভা কেতিয়া হৈছিল? উত্তৰটো হ'ব 1861 চনত। আহোম সভাৰ প্ৰতিষ্ঠাপক কোন আছিল? উত্তৰটো হ'ব পদ্মনাথ গোহাঁই বৰুৱা। কাৰ নেতৃত্বত 1884 চনত যোৰহাট সাৰ্বজনিক সভা গঠন কৰা হৈছিল? যোৰহাট সাৰ্বজনিক সভা জগন্নাথ বৰুৱা। মণিৰাম দেৱানৰ লগত ফাঁচি দিয়া হৈছিল? পিয়লি বৰুৱাক। কাৰ সভাপতিত্বত গুৱাহাটীত অসম ছাত্ৰ সন্মিলন প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল? লক্ষ্মীনাথ বেজবৰুৱাৰ অধিৱেশন। কৌশল কোঁৱৰক কেতিয়া ফাঁচি দিয়া হৈছিল? উত্তৰটো হ'ব 1943 চনত। সদৌ অসম ৰায়ত সভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল? উত্তৰটো হ'ব তিলিকীয়ান যোৰহাটত। জ্ঞান প্ৰদয়নী সভা কোনে গঠন কৰিছিল? উত্তৰটো হ'ব আনন্দৰাম ঢেকীয়াল ফুকন। হেমকোষ কোনে লিখিছিল? উত্তৰটো হ'ব হেমচন্দ্ৰ বৰুৱা। 1857 চনত অসমত বিদ্ৰোহৰ নেতৃত্ব কোনে লৈছিল? উত্তৰটো হ'ব মণিৰাম দেৱান। মহাত্মা গান্ধীয়ে প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰিছিল? উত্তৰটো হ'ব 1921 চনত। অসহযোগ আন্দোলনক কেতিয়া বন্ধ কৰা হৈছিল? উত্তৰটো হ'ব 12 ফেব্ৰুৱাৰী 1922 চনত। চৌৰি চৌৰা কাণ্ড কেতিয়া সংঘটিত হৈছিল? উত্তৰটো হ'ব 5 ফেব্ৰুৱাৰী 1922। জালিয়ানৱালাবাগ হত্যাকাণ্ড কোনে আদেশ দিছিল? জেনেৰেল ডায়াৰে। কোনটো বছৰত অসমত চাহ আৱিষ্কাৰ হৈছিল? উত্তৰটো হ'ব 1823 চনত। কোন বছৰত অ মোৰ আপোনাৰ দেশ আনুষ্ঠানিকভাৱে
অসমৰ ৰাজ্যিক গীত হিচাপে গ্ৰহণ কৰা হৈছিল? শুদ্ধ হ'ব 1927 চনত। দাণ্ডী পদযাত্ৰাত অসমৰ পৰা তলৰ কোনে যোগদান কৰিছিল? শুদ্ধ হ'ব লীলাধৰ বৰুৱা। অসমত চাহ গছ কোনে আৱিষ্কাৰ কৰিছিল? শুদ্ধ হ'ব ৰবাৰ্ট ব্ৰুছে। 1826 চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হয়। ইষ্ট ইণ্ডিয়ান কোম্পানী এণ্ড দি বাৰ্মাছ। অসমৰ প্ৰথম ব্ৰিটিছ আয়ুক্ত কোন আছিল? শুদ্ধ হ'ব ডেভিড স্কট। অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ কেতিয়া হৈছিল? শুদ্ধ হ'ব 1828 চনত। অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল গুৱাহাটীত। ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথম অসমীয়া কোন আছিল? শুদ্ধ হ'ব গোমধৰ কোঁৱৰ। ইংৰাজৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰা প্ৰথম খাচী মুখিয়ালজন কোন আছিল? শুদ্ধ হ'ব তীৰত সিং। অসম চাহ কোম্পানী কেতিয়া প্ৰতিষ্ঠা হৈছিল? শুদ্ধ হ'ব 1839 চনত। অসমৰ প্ৰথম চাহ কোম্পানী বুলি চাহ ৰোপণকাৰী বুলি কাক জনা যায়? শুদ্ধ হ'ব মণিৰাম দেৱানক। ভাৰতৰ স্বাধীনতাৰ পিছত অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? শুদ্ধ হ'ব গোপীনাথ বৰদলৈ। কোনে গোপীনাথ বৰদলৈক লোকপ্ৰিয় উপাধি প্ৰদান কৰিছিল? শুদ্ধ হ'ব জয়ৰাম দাস দৌলতৰাম। বিখ্যাত অসম আন্দোলনৰ মূল লক্ষ্য আছিল? শুদ্ধ হ'ব ফৰেনাৰ্ছ ইনফ্লাক্স। অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? শুদ্ধ হ'ব পদ্মনাথ গোহাঁই বৰুৱা। অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় অৱস্থিত? শুদ্ধ হ'ব যোৰহাটত। অসম সাহিত্য সভা প্ৰতিষ্ঠা হৈছিল? শুদ্ধ হ'ব 1917 চনত। অসম সাহিত্য সভাৰ প্ৰথমখন সন্মিলন ক'ত অনুষ্ঠিত হৈছিল? শুদ্ধ হ'ব শিৱসাগৰ। ভাৰতীয় সংবিধানৰ খচৰা প্ৰস্তুত কৰাত কোনজন অসমীয়া নেতাই সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল? শুদ্ধ হ'ব গোপীনাথ বৰদলৈ। আলোচনী অৰুণোদয় প্ৰকাশ হৈছিল? শুদ্ধ হ'ব 1846 চনত। মণিৰাম দেৱানক কেতিয়া ৰাজহুৱাভাৱে ফাঁচি দিয়া হৈছিল? শুদ্ধ হ'ব 26 ফেব্ৰুৱাৰী 1858 চনত। ইংৰাজ শাসনৰ বিৰুদ্ধে অসমত প্ৰথম কৃষক বিদ্ৰোহ হৈছিল? শুদ্ধ হ'ব ফুলগুৰি দেৱাত। ফুলগুৰি বিদ্ৰোহৰ সময়ত নিহত হোৱা ইংৰাজ বিষয়াজনৰ নাম কি আছিল? শুদ্ধ হ'ব লেফটেনেণ্ট ছিংগাৰ। কোন বছৰত অসমীয়া ভাষাৰ প্ৰথম অভিধান প্ৰকাশ হয়? 1866 চনত। কোনটো যুগক অসমীয়া ভাষাৰ অন্ধকাৰৰ যুগ বুলি কোৱা হয়? 1836 to 1873। পূৰ্ববংগ আৰু অসমৰ ৰাজধানী কি আছিল? শুদ্ধ হ'ব ঢাকা। অসম সন্থাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? শুদ্ধ হ'ব ডিব্ৰুগড়। কোনটো ঔপনিৱেশিক অসমৰ প্ৰথম ৰাজনৈতিক সংঘ? শুদ্ধ হ'ব সৰ্বজনিক সভা অফ যোৰহাট। কোনজন ডিগবৈত তেল আৱিষ্কাৰ কৰিছিল? কোন চনত ডিগবৈত তেল আৱিষ্কাৰ হৈছিল? শুদ্ধ হ'ব 1889 চনত 1889। 1861 চনত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে বৃহৎ বিদ্ৰোহ ফুলগুৰি ধাৱাৰ নেতৃত্ব কোনে দিছিল? শুদ্ধ হ'ব লালুং তিৱাই। অসম সংস্থা কেতিয়া গঠন হৈছিল? শুদ্ধ হ'ব 1903 চনত। অসম সংস্থা 1903 চনত গঠন হৈছিল। কোন চনত অসম বিধান পৰিষদৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল? শুদ্ধ হ'ব 1935 চনত। ঔপনিৱেশিক কালত অসমীয়া ভাষাৰ প্ৰসাৰৰ ক্ষেত্ৰত কোন উল্লেখযোগ্য ভূমিকা পালন কৰিছিল? শুদ্ধ হ'ব আনন্দৰাম ঢেকিয়াল ফুকন। আধুনিক অসমৰ স্ফটিকাৰ বুলি কোনে কাক জনা যায়? শুদ্ধ হ'ব ৰুদ্ৰ গোবিন্দ বৰাক। অসমীয়াত প্ৰথম প্ৰকাশিত আলোচনীখন আছিল? শুদ্ধ হ'ব অৰুণোদয়। কোন চনত অসম চুক্তি স্বাক্ষৰিত হৈছিল? শুদ্ধ হ'ব 1985 চনত। দ্বিতীয় বিশ্বযুদ্ধত অসমৰ ভূমিকা কি আছিল? শুদ্ধ হ'ব ছাপ্লাই ৰোড ফৰ ব্ৰিটিছ ট্ৰপছ। অসমীয়া জনসাধাৰণৰ অধিকাৰ সংৰক্ষিত কৰিবলৈ তলত দিয়া কোনটো সংগঠন গঠন কৰা হৈছিল? শুদ্ধ হ'ব আসাম সাহিত্য সভা, আসাম টি এছ'চিয়েশ্যন। শুদ্ধ হ'ব অল আসাম ষ্টুডেণ্ট ইউনিয়ন। 1930 চনত অসমত ছাইমন কমিশ্যনৰ প্ৰতিবাদত কোনটো আন্দোলন আৰম্ভ হৈছিল?
আইন অমান্য আন্দোলন। স্বাধীনতাৰ পিছত কোন বছৰত অসমখন সুকীয়া ৰাজ্য হৈ পৰিল? শুদ্ধ উত্তৰ হ'ব 1950 চনত। স্বাধীনতাৰ পিছত অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? শুদ্ধ উত্তৰ হ'ব গোপীনাথ বৰদলৈ। গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হৈছিল? শুদ্ধ উত্তৰ হ'ব 1948 চনত। 1963 চনত অসমৰ পুনৰ্গঠনৰ ফলত কোনখন ৰাজ্য গঠন হৈছিল? শুদ্ধ উত্তৰ নাগালেণ্ড। অসম চুক্তিৰ বাবে কোনটো শোধনাগাৰৰ স্থাপন কৰা হৈছিল? শুদ্ধ উত্তৰ হ'ব নুমলীগড়। ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান IIT গুৱাহাটীত কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল? শুদ্ধ উত্তৰ হ'ব 1994। কোনজন নেতা অসম আন্দোলনৰ বিশিষ্ট ব্যক্তি আছিল আৰু পিছলৈ অসমৰ মুখ্যমন্ত্ৰী হৈছিল? শুদ্ধ উত্তৰ হ'ব প্ৰফুল্ল কুমাৰ মহন্ত। কোন বছৰত অসমৰ ৰাজধানী শিলচৰৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল? শুদ্ধ উত্তৰ হ'ব 1973 চনত। অসম ভাষা বিধেয়ক গৃহীত হয়? শুদ্ধ উত্তৰ হ'ব 1960 চনত। অসমীয়া সাহিত্যৰ বুৰঞ্জী গ্ৰন্থক লেখক হৈছে? শুদ্ধ উত্তৰ হ'ব দেৱেন্দ্ৰনাথ বেজবৰুৱা। কোনখন জিলা অসমৰ পৰা পৃথক হৈ 1947 চনত পাকিস্তানক দিয়া হৈছিল? শুদ্ধ উত্তৰ হ'ব চিলেট। উত্তৰ পূৰ্বাঞ্চল পৰিষদ NIC কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? শুদ্ধ উত্তৰ হ'ব 1972 চনত। অসমত কেতিয়া ONGC প্ৰতিষ্ঠা হৈছিল? শুদ্ধ উত্তৰ হ'ব 1956 চনত। সকলোকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। সকলোকে ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু নেক্সট আমি ষ্টাৰ্ট কৰিম ভাৰতৰ ইতিহাস। সম্পূৰ্ণ ভাৰতৰ ইতিহাসটো এটা ভিডিঅ'তে আমি শেষ কৰিম। সেইটোৰ বাবে ছাবস্ক্ৰাইব কৰি থবা যাতে নেক্সট ভিডিঅ' দিলে লগে লগে তোমালোকে ভিডিঅ'টো পোৱা আৰু বেল আইকনটো অন কৰি থবা যাতে নটিফিকেশ্যনটো পোৱা। সকলোকে ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ।